ইণ্ডাছইণ্ড বেংকৰ গ্ৰাহকসকলৰ সন্মুখত ডাঙৰ বিপদ চৰ্চালৈ আহিছে বেংকটোত সংঘটিত বৃহৎ বিত্তীয় অনিয়মৰ তথ্য হিচাপ মিলা নাই 21,000 কোটি টকা তেন্তে ইমান টকা কলৈ গ'ল স্বাভাৱিকতে গ্ৰাহকসকলে তেওঁলোকৰ জমা ধন কি হ'ব সেইলৈ চিন্তিত হৈ পৰিছে এতিয়া ইণ্ডাছইণ্ড বেংকৰ এই তথ্য অধিক চিন্তিত কৰি তুলিছে গ্ৰাহকক ইফালে 21,000 কোটি টকাৰ বিত্তীয় অনিয়মৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে হ্ৰাস পাইছে বেংকৰ শ্বেয়াৰ প্ৰায় 70% হ্ৰাস পাইছে শ্বেয়াৰৰ মূল্য আতংকিত হৈ ধন উলিয়াবলৈ বেংকলৈ ঢাপলি মেলিছে গ্ৰাহকেও এই পৰিস্থিতিত ইণ্ডাছইণ্ড বেংকে কয় যে তেওঁলোকৰ হাতত আৰ্থিক অভাৱ পূৰণ কৰিব পৰাকৈ যথেষ্ট মজুত মূলধন আছে সেয়েহে গ্ৰাহকসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ইণ্ডাছইণ্ড বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক সুমন কাঠপালিয়াই কয় যে এই বিত্তীয় বিজুতি যোৱা বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহতো লক্ষ্য কৰা হৈছিল যোৱা সপ্তাহত বেংকটোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকক এক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল অৱশ্যে ধনৰ অমিলৰ মুঠ পৰিমাণ অন্য সংস্থাই কৰা হিচাপৰ পিছতহে গম পোৱা যাব এপ্ৰিলৰ পূৰ্বে এই তথ্য জানিব পৰা নাযাব বুলি কয় বিষয়াগৰাকীয়ে তেওঁ কয় বেংকসমূহৰ ওচৰত লাভ কৰা এই এককালীন প্ৰবাহ বহন কৰিব পৰাকৈ পৰ্যাপ্ত মূলধন আছে ইতিমধ্যে এই বিষয়টো চিনাক্ত কৰিব পাৰিছে বেংকে এই পৰিস্থিতি চম্ভালিব পৰাকৈ বেংকৰ হাতত যথেষ্ট মূলধন আছে নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম